এয়া এজন চিনাকি আমাৰ টমটম চালক বাবলু বৰ্মন কেনেকুৱা ভাল ভালে কিমান বছৰ হ'ল টমটম চলোৱা 8 বছৰ হ'ল 8 বছৰ হয় ঘৰত কোন কেনেকৈ আছে ঘৰত পৰিয়াল আমাৰ 4জন মোৰ ফেমিলি হয় 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 এইখন যিখন টমটম এইখন তোমাৰ নিজৰ নে ভাড়া চলাই আছা নিজৰ ন হয় হয় আজি কেনেকুৱা ব্যৱসায় ব্যৱহাৰ মানে 600 টকা মাৰিলোঁ 600 টকা বাহ আজি দেখোন ভালেই ন লগ পাই ভাল লাগিল দেই ঠিক আছে লাজ কৰিছা নেকি নাই লাজ কৰিছা লাজ কৰিব নালাগে কাৰণ লাজ কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে হয় নহয় বাৰু নমস্কাৰ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আছোঁ এই মুহূৰ্তত আমাৰ বৰপথাৰ নগৰত আমাৰ বৰপথাৰত যথেষ্ট সংখ্যক টমটম আছে মই সেই টমটম বা ই ৰিক্সাসমূহৰ কাষলৈ যাম আৰু সেই ই ৰিক্সাৰ চালকসকলৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হ'ল বৰপথাৰ হাইস্কুল তিনিআলিত অৱস্থিত ই ৰিক্সা ষ্টেণ্ড এজন টমটম চালক আছে দা আপোনাৰ নামটো প্ৰদীপ দাস হয় টমটম চলোৱা কিমান বছৰ হ'ল হ'ল আজি 6 বছৰ হ'ল 6 বছৰ হ'ল ন হয় ইয়াতে সদায় আহেনে লাইনত আহে ন লাইনত হয় হয় ঘৰত কোন কেনেকৈ আছে আপোনাৰ ঘৰত আছে মোৰ পৰিবাৰ আছে মোৰ ল'ৰা ছোৱালী 3জন আছে হয় আৰু এই ব্যৱসায় কৰিয়ে ঘৰখন চলাই আছে ন ঘৰ চলাই আছে হয় হয় ঠিক আছে আৰু এজনৰ কাষলৈ আহিছোঁ তোমাৰ নামটো বিপুল হাজৰিকা হয় ঘৰ কোন ঠাইত ঘৰ দীঘলী পথাৰ ন এই টমটম চলোৱা কিমান বছৰ হ'ল 5 বছৰমান হ'ল 5 বছৰ হ'ল ন আচ্ছা আমাৰ বৰপথাৰত টমটম এতিয়া দেখিছোঁ আউটাৰ ষ্টেণ্ড আছে আমাৰ ফৰেষ্ট তিনিআলিত নহয় জানো আৰু এটা আছে ইয়াতে মানে এইটো কিবা নিয়ম কৰি থোৱা আছে নেকি নিয়ম মানে সন্থা এটা পাতি থোৱা আছে সন্থাই মানে নিয়ম বান্ধি দিয়া হৈছে হয় নহয় বাৰু কমিটি আছে হয় হয় ঘৰত কোন কেনেকৈ আছে ঘৰত মোৰ পৰিয়াল আছে ল'ৰা ফেমিলি আছে ন হয় এনেই বৰ্তমান জানিব বিচাৰিছোঁ যিহেতু অফ ছিজন যিহেতু খেতি কৰি আছে মানুহে হয় নহয় বাৰু হ'লেও ব্যৱসায় কেনেকুৱা ঠিকে আছে মোটামুটি চলি আছে আৰু চলি আছে ন হয় হয় আৰু এটা সেৱাও হৈছে ৰাইজৰ বাবে সুবিধা হৈছে সকলো ক্ষেত্ৰত হয় নহয় বাৰু হয় ঠিক আছে লগ পাই ভাল লাগিল ঠিক আছে এইদৰে টমটম বা ই ৰিক্সাৰ চালকসকলে প্ৰতিদিনে গ্ৰাহকৰ অপেক্ষাত ৰৈ থাকে এইবাৰ আপোনালোকক নগৰখনৰ অন্য এটা প্ৰান্তলৈ লৈ যাব বিচাৰিছোঁ মুহূৰ্তত মই আছোঁ ফৰেষ্ট তিনিআলিত আৰু মই ই ৰিক্সা চালক সন্থাৰ সম্পাদকগৰাকী আছে মোৰ সৈতে মই আপোনাক স্বাগতম জনাইছোঁ হয় আৰু লগতে দেখুৱাইছোঁ এইসকল ইয়াৰে সভাপতি আছে ন এয়া সভাপতি আৰু এইসকল চালক মই আপোনালোকক দেখুৱাইছোঁ মই সম্পাদকগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ হয় আপোনালোকৰ এটা সন্থা আছে নহয় জানো হয় কেনেধৰণে ই ৰিক্সাবিলাক আপোনালোকে ইয়াতে পৰিচালনা কৰে বা কেনেকুৱা কিবা গাইডলাইন আছে নেকি আমাৰ নিশ্চয় আমাৰ এখন গাইডলাইন আছে গাইডলাইন অনুসৰি আমাৰ তাত নিয়মাৱলী কিছুমান আমি সন্নিৱিষ্ট কৰি লৈছোঁ দফা অনুসৰি আমি সন্থাটো তেনেধৰণে আমাৰ সংবিধানৰ নীতি অনুসৰি আমি সকলোকে তেনেধৰণে পৰিচালনা কৰি আহিছোঁ তাৰ লগতে আমি অন্যান্য সামাজিক কিছুমান কামৰ লগতো আমি কেতিয়াবা জড়িত হওঁ আৰু ৰাইজকো আমি তেনেধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছোঁ আমাৰ ই ৰিক্সা চালকসকলৰ ক্ষেত্ৰতো আমি যথেষ্ট আমাৰ হেৰি আছে আমি সংবিধানৰ উপৰিও আমাৰ নিজস্ব কিছুমানো আমাৰ এনেকুৱা পন্থা আছে ধৰক আজি কোনোবা এজন মানুহ বিপদত পৰিছে তেওঁৰ ঘৰত কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান পাতিছে যদি তেখেতে আহি আমাক জনাইছে যে মোৰ এনেকুৱা এটা অনুষ্ঠান আছে কিন্তু মোৰ বাজেট মানে এনেকুৱা অসুবিধাত পৰিছোঁ আমি তেখেতক যি পাৰোঁ আমাৰ সন্থাৰ ফালৰ পৰা আমি নিজৰ পকেটৰ ফালৰ পৰা হওক আমাৰ সন্থাৰ ফাণ্ডৰ ফালৰ পৰা আমাৰ এটা ফাণ্ড আছে আৰু মানে প্ৰত্যেকজনে আপোনালোকে লগ লাগি আমি তেখেতক উদ্ধাৰ কৰাৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমি সেইখিনি চেষ্টা অব্যাহত ৰাখোঁ আৰু সেইধৰণে আমাকো তেখেতসকলে আমাৰ লগত সদায় পোনপটীয়া সহযোগিতা আমাৰ লগত আছে আৰু আমি যি সিদ্ধান্ত লওঁ সকলোৱে সেইখিনি মানি চলি আহিছে আৰু আমি আশা ৰাখিম আগলৈ তেখেতসকলে সেইখিনি মানি যাব অন্যান্য কিছুমান কাৰ্যসূচীটো আমি অংশগ্ৰহণ কৰোঁ আপোনাৰ যোৱা 21 চনত নেকি আমাৰ সন্মানীয় বিধায়ক মহোদয়ে 2 নৈ মুখত 1 লাখ বৃক্ষৰোপণৰ গছ পুলি ৰোৱাৰ
লোৱাৰ এটা কাৰ্যসূচী লৈছিলে আমি সম্পূৰ্ণ সন্থাৰ ফাণ্ডৰ পইচা খৰচ কৰি আমি 2 নং মুখলৈ গৈ আমি তাত গছপুলি ৰোপণ কৰিছোঁ পথাৰবাসী ৰাইজে আমাক যথেষ্ট মৰম দিছে যেহেতু আমি তেখেতসকলৰ মৰম অবিহনে আমাৰ চালকসকলৰ মানে হেৰি এটা সমস্যাৰ সন্মুখীন হলোহেঁতেন কিন্তু সেই সমস্যা আজিলৈকে আমাৰ চালকসকলে ভুগিবলগীয়া হোৱা নাই বা আমিও তেনেধৰণে ভোগ কৰা নাই গতিকে সকলোৱে তেনেধৰণেই আমি চলি আছোঁ হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে আৰু বিশেষকৈ জানি ভাল লাগিল যে আপোনালোকৰ এই ই ৰিক্সা চালক সন্থাই বিভিন্ন ধৰণৰ সামাজিকমূলক কামবিলাক কৰি আছে যথেষ্ট ভাল লাগিল এয়া সভাপতিগৰাকী আছে কেনেকুৱা ভালে আছে ভালে আছোঁ হয় গোটেইখিনি কথা সম্পাদক মহোদয়ে ক'লেই হয় কথাখিনি গম পালোঁ জানিব বিচাৰিম ঘৰত কোন কেনেকৈ আছে মোৰ মা দেউতা আছে তাৰপিছত ভাইটি আছে ভণ্টি দুজনী আছিলে বিয়া দিলে হয় তাৰপাছত ভাইটিৰ ছোৱালী এজনী আছে হয় হয় পৰিবাৰ আছে আৰু মোৰ আছে মোৰ 2টা ল'ৰা ছোৱালী হয় ছোৱালীজনী ডাঙৰ মেট্ৰিক পাছ কৰিলে এইবাৰ ছেকেণ্ড ডিভিজনত পাছ কৰিলে ন হয় হয় না ঠিকে আছে হেৰি ক'ত এডমিশ্যন দিলে মোৰ এই BMSত দিলে ন হয় ভালে লাগিল লগ পাই আজি আৰু দুজনমান আছে এইয়া এজন লুকাই আছে নামটো কি নমস্কাৰ মোৰ নাম সন্দি ঠেঙাল হয় কেনেকুৱা ভালে আছে ভালে হয় কেনেকুৱা আজি ভালো ক'ব নাই বেয়াও ক'ব নাই দিনটো বহুত অহা যোৱা কৰিলোঁ বিশেষকৈ মোৰ নাহবাৰী গাঁও হয় এই ৰাস্তাটো বহুত বিশেষকৈ বেয়া বনাই আছে ইতিমধ্যে ভাল হৈছে হ'ব ভাল হৈ আছে ভাল লাগিছে বাৰু ৰাস্তাটোও বনাইছে বিশ্বজিৎ ডাঙৰীয়াৰ দ্বাৰাই আমাৰ বহুত কাম হৈছে আমাৰ বৰপথাৰ অঞ্চলত ভালো লাগিছে সেইগতে আৰু আগলৈ যে এনেকুৱা অনুষ্ঠান বা যিকোনো ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ সেই বিষয়লৈ আমি মানে গুৰুত্ব দি আছোঁ মানে ভালো কৰিছে আৰু যিহেতুকে বিশ্বজিৎ ডাঙৰীয়া আমাৰ বহুত বৰপথাৰ অঞ্চলত বহুত ভাল কাম কৰিছে এই বিশ্বজিৎ দালো আমাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ থাকিল গতিকে এয়াই আৰু হয় ঠিক আছে লগ পাই ভাল লাগিল দেই ঠিক আছে হয় মই এইখিনিতে আমি আমাৰ চৰকাৰৰ প্ৰতিনিধিগৰাকীলৈ আমাৰ এটা আহ্বান থাকিব এইখিনিতে যিহেতু আমি খুব দৰিদ্ৰ পৰিয়ালৰ একোজন ব্যক্তি গতিকে আমাৰ পৰিয়ালত যথেষ্ট শিক্ষিত নিবনুৱা যুৱক বৰ্তমান আমাৰ আছে গতিকে যদি সম্ভৱ হয় তেখেতসকলে যদি আমাৰ ই ৰিক্সা চালকসকলৰ কাৰণে যদি এনেকুৱা এটা মানে আঁচনি এটা যদি যুগুত কৰি আমাক অকণমান উৎসাহ বা সকাহ দিয়াৰ যদি কিবা প্ৰচেষ্টা এটা কৰে আমি নথৈ সুখী হ'ম গতিকে আমি চৰকাৰ তথা আমাৰ স্থানীয় আমাৰ প্ৰতিনিধিগৰাকীলৈ আমাৰ বৰপথাৰ ৰিক্সা সন্থাৰ তৰফৰ পৰা এটা মানে আহ্বান থাকিল হয় আপোনালোক সকলোকে লগ পাই ভাল লাগিল মই আপোনালোকৰ পৰা বিদায় দিছোঁ আৰু আপুনিও আমাৰ কাৰণে আহি আমাৰ কাৰণে যিখিনি আপুনি ত্যাগ কৰিছে বা আমাৰ কাৰণে যিখিনি আপুনি আজি প্ৰচাৰৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমিও আমাৰ বৰপথাৰ ৰিক্সা সন্থাৰ তৰফৰ পৰা আপোনাকো বহুত বহুত ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ হয় এয়া আছিল ই ৰিক্সা তথা টমটম চালক সন্থাৰ সভাপতি সম্পাদক আৰু লগতে কেইগৰাকীমান চালক আছিল যথেষ্ট লগ পাই ভাল লাগিল আৰু মই দেখুৱাইছোঁ চাওক ইয়াতে ভালে সংখ্যক ইয়াতে টমটম আছে এতিয়াও কোনো লাইনত আছে মই সকলোকে লগ পাব পৰা নাই নিশ্চয় অনাগত দিনত লগ পাম ভিডিঅ'টো দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ